गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৫৬ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১৫৭ পৰা ১৬০, শ্লোক ২৭৭ পৰা ২৯২। আমি যোৱা খণ্ডত গুৰু সেৱক হ'বলৈ আৱশ্যকীয় গুণ সম্বন্ধে শুনিলোঁ। ক্ৰমে এইবাৰো আমি গুৰু সেৱক হ'বলৈ আৱশ্যকীয় গুণসমূহৰ বিষয়ে শুনোৱা হওক। মাথো নহয় নৰসেৱা, লগতে অন্য প্ৰাণী সেৱা। সেৱা কৰে আনন্দ মনে, প্ৰাণত সেৱা ভাৱ ধৰে। তেওঁ মাথো মানুহৰে সেৱা নকৰে, অইন প্ৰাণীৰো সেৱা কৰে। তেওঁ নিজৰ প্ৰাণত সেৱক ভাৱ ধাৰণ কৰি আনন্দ মনেৰে সেৱা কৰে। আহে শাৰীৰিক বেমাৰী, মানসিক যন্ত্ৰণা ভোগী, বিক্ষিপ্ত নৰ বা পাগল, নৰ নাৰীৰ দল বল। তেওঁৰ কাষলৈ শাৰীৰিক ৰোগী, মানসিক যন্ত্ৰণাত ভুগি থকা ব্যক্তি, বিক্ষিপ্ত বা বলীয়া, দলে বলে পুৰুষ নাৰী সকলো আহে। দূৰতে ৰোগী চিত্ৰ চাই প্ৰাৰ্থনা কৰে সুভক্তই, মৃত্যুমুখী ৰোগীৰ বাবে শুদ্ধ চিত্ৰে প্ৰাৰ্থনা কৰে। দূৰণিৰ ৰোগীৰ চিত্ৰ চাই ভক্তই প্ৰাৰ্থনা কৰে আৰু মৃত্যুমুখী ৰোগীৰ বাবে তেওঁ শুদ্ধ চিত্তৰে প্ৰাৰ্থনা কৰে। শ্ৰী গুৰু যদি ইচ্ছাহীন, গুৰু কৰ্ম সম্ভৱহীন। গুৰুৰ প্ৰকৃত ভকত কৰ্ম কৰে বুজি ইংগিত। শ্ৰী গুৰুৰ ইচ্ছা অবিহনে গুৰুৰ কৰ্ম সম্ভৱপৰ নহয়। শ্ৰী গুৰুৰ প্ৰকৃত ভক্তই শ্ৰী গুৰুৰ সংকেত অনুসৰি কৰ্ম কৰে। মিতভাষী কম ভোজন, সামান্য সাধন শয়ন, দূষিত ভাৱনাৰ ত্যাগ, বেয়া সংগ পৰিত্যাগ। এনে ভক্ত মিতভাষী হয় আৰু কম ভোজন কৰে। বহু কম সাধনেৰে তেওঁ দিন অতিবাহিত কৰে। তেওঁ কমকৈ শুৱে, দূষিত ভাৱনা আৰু কুসংগ ত্যাগ কৰে। শিষ্যই প্ৰথম অৱস্থাতে বিশেষ ধৰ্ম গ্ৰন্থ পঢ়ে, গুৰুৰ পৰা পায় জ্ঞান, নিৰলে কৰে গুৰু ধ্যান। প্ৰথম অৱস্থাত শিষ্যই বিশেষভাৱে ধৰ্ম গ্ৰন্থ অধ্যয়ন কৰে। শ্ৰী গুৰুৰ পৰা জ্ঞান প্ৰাপ্ত কৰি তেওঁ গুৰুৰ গভীৰ ধ্যানত মগ্ন হয় নিৰলে। গুৰুৰূপ ধ্যান কৰিলে সৎগুৰুৰ শক্তি মিলে, আত্মাস্থিত গুৰু শক্তিয়ে ভক্তক আকৰ্ষিত কৰে। শ্ৰী গুৰুৰ ধ্যান কৰিলে শ্ৰী গুৰুৰ শক্তি লাভ কৰিব পাৰি। বাস্তৱতে ভক্তৰ আত্মাত স্থিত গুৰু শক্তিয়ে তেওঁক শ্ৰী গুৰুৰ প্ৰতি আকৰ্ষিত কৰে। সাহায্য মিলে অকস্মাত, স্থিতি যে সলনি হঠাৎ। কোনোজন অপৰিচিতে সাহায্য কৰে অকস্মাতে। এনে ভক্তই হঠাৎ ক'ৰবাৰ পৰা সাহায্য পায় আৰু হঠাৎ তেওঁৰ স্থিতি সলনি হৈ পৰে। ক'ৰবাৰ কোনো অচিনাকি মানুহেও আকস্মিকভাৱে তেনে ভক্তক সহায়ৰ হাত আগবঢ়ায়। আগ পিছ ভাবি নাথাকে, দ্বন্দ্বহীন হৈ কৰ্ম কৰে। সহজ হওক বা টান, নিকৃষ্ট অথবা মহান, তেওঁ আগ পিছ বিচাৰ নকৰি নিৰ্দ্বন্দ্ব হৈ কৰ্ম কৰি যায়। লাগিলে সেই কাম সহজেই হওক বা কঠিন, নিকৃষ্ট বা মহান। আদৰ কিম্বা অনাদৰ, যি হওক আদৰ সাদৰ। আহক যি সুখ বা দুখ, সকলোকে কৰে বিমুখ। গুৰু কৰ্মত তেওঁৰ আদৰ হওক বা নহওক, তেওঁক কোনোৱে যিয়েই নকওক, তেওঁ সুখেই পাওক বা দুখেই পাওক, সকলোৰে পৰা দূৰত্ব বজাই ৰাখে। নিজৰ অথবা অইন, লাভেই কিম্বা লোকচান, ঘৰৰ অথবা কুলৰ, সকলোবোৰ অবান্তৰ। তেওঁৰ বাবে নিজৰ বা পৰৰ, লাভ বা লোকচান, ঘৰ বা কুলৰ সকলো অৰ্থহীন। সিংহ পোৱালিৰ দৰে নিৰ্ভয়েৰে জীৱন চলে, সত্য ধৰ্মৰ পথ ধৰি সকলো বাধা অতিক্ৰমী। সিংহ পোৱালিৰ দৰে তেওঁ জীৱন নিৰ্ভয়ে আগবাঢ়ে। সত্য আৰু ধৰ্মৰ পথেৰে আগবাঢ়ি তেওঁ সকলো বিপদ অতিক্ৰম কৰে। মুখেৰে গুৰু নাম ধৰি সৰ্ববিপদ অতিক্ৰমী, ভৱজঞ্জালৰ পীড়ন সহজে কৰে যে সহন। নিজৰ মুখেৰে শ্ৰীগুৰুৰ নাম লৈ
তেওঁ সকলোবোৰ বিপদ অতিক্ৰম কৰে আৰু এনেদৰে ভৱজঞ্জালৰ পীড়াক সহজে সহ্য কৰে। মনত সন্দেহ জাগিলে অহৰহ গুৰুক মাতে, পালে শ্ৰী গুৰুৰ উত্তৰ, কৰ্মাৰম্ভ হয় সত্তৰ। মনত সন্দেহ উৎপন্ন হোৱাৰ পিছত ভক্তই নিৰন্তৰ শ্ৰীগুৰুক আহ্বান কৰে আৰু শ্ৰীগুৰুৰ উত্তৰ পোৱাৰ পিছতে তুৰন্তে কৰ্ম আৰম্ভ হৈ যায়। গৰ্বেৰে নহয় দূষিত বা গৌৰৱেৰে বিভূষিত, নিষ্কাম কৰ্ম কৰি থাকে, কৰ্মফল গুৰুক দিয়ে। তেওঁ গৰ্বেৰেও দূষিত নহয় আৰু গৌৰৱেৰেও বিভূষিত নহয়। এইদৰে তেওঁ নিষ্কাম কৰ্ম কৰি থাকে আৰু কৰ্মফল শ্ৰীগুৰুক অৰ্পণ কৰে। সমাপ্ত হয় সৰ্বকাম, শ্ৰী গুৰুক কৰে প্ৰণাম, কয় হে গুৰু নাৰায়ণ, হেতু নাই তুমি কাৰণ। আৰু কৰ্ম সমাপ্ত হোৱাৰ পিছত শ্ৰীগুৰুক প্ৰণাম কৰি তেনে ভক্তই কয়, হে গুৰু নাৰায়ণ, তুমি কাৰণ, মই নিমিত্ত মাত্ৰহে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।